দিছিলে আৰু দেখা গ'ল বিৰোধীসকলে যেনেধৰণে সহযোগ কৰিব লাগিছিলে যিহেতু শক্তিশালী স্থিতিত আছিলে হয় সহযোগ কৰা দেখা নগ'ল খোৱাং সমষ্টিত। নাই কৰা, আপোনালোকে নিজেই দেখিছে। আমি 17টা আঞ্চলিক পঞ্চায়ত আছে, 4টা জিলা পৰিষদ। আমি বহুত বেছি বিচৰা নাছিলোঁ, আমি 5টা বিচাৰিছিলোঁ, তাতো আকৌ দি দিয়া হ'ল। আনকি জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী যেতিয়া খেলিছে তাতো বেলেগ দলৰ পৰা তেওঁলোকে নিদিওঁ বুলি কথা দিছিলে মোক, নিদিলে। কিন্তু তেওঁলোকৰ এবি ফৰ্ম তেওঁলোকে নাপালে, কিন্তু নিৰ্দলীয়কে খেলাই দিলে। এইবোৰ কথাই কেতিয়াও সহায় নকৰে, এইবোৰে বিজেপিক ওলোটাই সহায় কৰিব। আৰু ৰাইজেও ভাবিব যে তেওঁলোক বিজেপিৰ এজেণ্ট নেকি। কথাটো সেইটোৱেই, ৰাইজ ইমান অজ্ঞানী নহয়, জ্ঞানী। আৰু ৰাইজতকৈ বেছি টেঙৰ বুলি যদি কোনোবাই ভাবি এনেকুৱা কাম কাজ কৰি আহিছে, বিজেপিৰ এজেণ্টৰ কাম কৰিছে, এইবোৰ সময় সকলোকে চিনাক্তখন কৰিব, ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। এগৰাকী মন্ত্ৰীৰ লগত যুঁজ নহয়, এইখন যুঁজ হ'ল অসমৰ জাতীয় স্বাৰ্থ সুৰক্ষাৰ যুঁজ। এই যুঁজখনত অসমৰ মুখ্যমন্ত্ৰীয়ে জাতীয় জীৱনক সংকটৰ মুখলৈ ঠেলি দিছে। মুখ্যমন্ত্ৰীৰ এই যিটো নেতিবাচক ভূমিকা, মুখ্যমন্ত্ৰীৰ নেতৃত্বত হোৱা তেওঁৰ সৈন্য সামন্তৰ যিখন জাতীয় সংকট আৰু দেশৰ সংবিধান গণতন্ত্ৰক সংকট পেলোৱা, মানুহৰ মাজত সাম্প্ৰদায়িকতা সৃষ্টি কৰা, বিষবাষ্প সৃষ্টি কৰা যিটো ৰাজনীতি আৰু উন্নয়ন বুলি এটা ভুৱা প্ৰতিচ্ছবি এখন দেখুৱাই উন্নয়নহীনতাৰ যিটো পৰিৱেশ, সেইটোৰ বিপৰীতেহে আমাৰ এখন যুঁজ। ইতিমধ্যে ভোটগণনাৰ পিছত সমষ্টি আহিছে, আমি গম পাইছোঁ। বিজিত বা পৰাজিত সকলোৰে ঘৰলৈ আহিছে, কি উদ্দেশ্যৰে আহিছে, প্ৰাৰ্থীসকলক লগ কৰিছে। এফালে বিৰোধীৰ ঐক্যহীনতা, তাৰ লগে লগে বিজেপিৰ ধন বলৰ ৰাজনীতি, ভয় ভাবুকি, মুখ্যমন্ত্ৰীয়ে নিজে খুদ আচৰণবিধি ভংগ কৰি বিভিন্ন প্ৰলোভনৰ ৰাজনীতিৰ মাজত আমাৰ বহু প্ৰাৰ্থী জিকিল, যথেষ্ট 150 গৰাকীমান ৱাৰ্ডৰ সদস্য জিকিছে। এইটো জনগণৰ মত। ইমান ষড়যন্ত্ৰ, প্ৰলোভন, বিভাজনৰ ৰাজনীতিৰ মাজত জনগণে এটা মেণ্ডেট দিছে, এটা জনমত দিছে, সেইটো জাতীয়তাবাদৰ পক্ষত দিছে। বহু ব্যক্তি জিকিছে, কোনোবা পৰাজয় হৈছিল, ডাঙৰ কথা নহয়। কিন্তু এটা সততাৰ স্বাৰ্থত, ন্যায় প্ৰতিষ্ঠাৰ স্বাৰ্থত, দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আৰু এটা গুণগত ৰাজনীতি গঢ়ি তুলিবৰ কাৰণে সমাজত যুঁজিছে। আৰু ইয়াত কোনো ধৰণৰ তেনেকুৱা টকা পইচাৰ প্ৰয়োভৰ আমাৰ ফালৰ পৰা হোৱা নাই।